নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ হোৱা এখন অতি মহত্বপূৰ্ণ বুৰঞ্জীমূলক গ্ৰন্থৰ সম্পৰ্কে। এই গ্ৰন্থখন এটা সময়ৰ দস্তাবেজ, যি সময়ত অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এক সুকীয়া ঐতিহাসিক পৰিঘটনাৰ আৰম্ভ হৈছিল আৰু এই পৰিঘটনাৰ সূত্ৰধাৰ আছিল চুকাফা। চুকাফাৰ বিষয়ে বহলাই ক'বলৈ কোনো প্ৰয়োজন নাই। বৰ অসম গঢ়োতা চুকাফাৰ যি অৱদান, সেই অৱদান সম্পৰ্কে বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ হৈ আছে। কিন্তু আহোম ৰাজতন্ত্ৰৰ ৰাজনৈতিক ইতিহাস সম্পৰ্কে বহু গ্ৰন্থ ৰচনা হৈছে। স্থাপত্য ভাস্কৰ্য সম্পৰ্কতো বহু গ্ৰন্থ ইতিমধ্যে ৰচনা হৈছে। কিন্তু আহোম ৰাজসভাৰ যি সাহিত্য চৰ্চা, ৰাজসভাৰ যি ইতিহাস, সেই ৰাজসভাৰ ইতিহাস সম্পৰ্কে পিছে যথেষ্ট কম সংখ্যকহে গ্ৰন্থ আমি পঢ়িবলৈ পাওঁ। আৰু সেই অভাৱ দূৰ হৈছে শেহতীয়াকৈ গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ হোৱা এইখন গ্ৰন্থ। আহোম যি ৰাজসভা, সেই ৰাজসভাৰ পৰিচালনা নীতিৰ অন্তৰালত থকা যথোপযুক্ত দস্তাবেজ, যি বুৰঞ্জী, সেই সকলোবোৰ সামৰি ডক্টৰ ভদ্ৰেশ্বৰ বকতিয়ালৰ এই গ্ৰন্থখনে শেহতীয়াকৈ পাঠকৰ মনত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰকৃতপক্ষে ডক্টৰ ভদ্ৰেশ্বৰ বকতিয়াল এজন আগশাৰীৰ বুৰঞ্জীবিদ। টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে অৱসৰ লোৱা ডক্টৰ ভদ্ৰেশ্বৰ বকতিয়াল ছাৰৰ ইতিমধ্যে মহাপ্ৰয়াণ হৈছে। তেখেতৰ যি গৱেষণা, সেই গৱেষণাৰ প্ৰত্যেকটো শিতান এই গ্ৰন্থখনৰ পাতে পাতে পৰিস্ফুট হৈছে। এই গ্ৰন্থখনে ডক্টৰ ভদ্ৰেশ্বৰ বকতিয়াল ছাৰক পাঠক সমাজৰ মাজত নতুনকৈ চিনাকি কৰি দিছে। প্ৰকৃতপক্ষে এই গ্ৰন্থখন বকতিয়াল ছাৰৰ PhDৰ থেচিছৰ অসমীয়া ৰূপান্তৰ। আশা কৰোঁ এই গ্ৰন্থখনে পাঠক সমাজৰ মাজত নতুন চিন্তাৰ খোৰাক যোগাব আৰু বুৰঞ্জী চৰ্চাত এটা নতুন মাত্ৰা প্ৰদান কৰিব। আশা কৰোঁ এইবাৰ আগশাৰীৰ গ্ৰন্থৰ তালিকাত এই গ্ৰন্থখনেও স্থান পাব। গতিকে আশা কৰোঁ পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন আদৰি ল'ব আৰু অসম বুৰঞ্জীৰ বিশেষকৈ আহোম যুগৰ দৰবাৰী নীতি আৰু দৰবাৰী সাহিত্যৰ সম্পৰ্কে বহু নজনা কথা জানিবলৈ সক্ষম হ'ব। ধন্যবাদ।